নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিত আৰু আপোনালোকে চাই আছে ডিছকাশ্যন পইণ্টৰ অন্য এটা ভিডিঅ'। তো বন্ধুসকল, মোক বহুত ST কেণ্ডিডেটছে সুধি আছিল, যিহেতু STৰ এক্সাম যোৱা পৰহিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। কালি ভৰ্তি নাছিলে, কালি আছিল 5 তাৰিখে, ইয়াত বন্ধ আছিলে, ঠিক আছে। গতিকে কালি কোনো ভৰ্তি নাছিলে, যিহেতু 4 তাৰিখৰ পৰা ST ভৰ্তি হৈ আছে। গতিকে কিছুমান ST কেণ্ডিডেটছে মোক সুধিছে যে আমাৰ যি ইয়াত আছাম ৰাইফল চিকবিৰ কেম্পত আপোনাৰ STৰ যিখন এনেক্সাৰ হয়, এনেক্সাৰখন দিলে আমাৰ 157 হাইট হৈ যায়, নহ'লে ইয়াত 162.5 লৈ আছে বুলি মোক কৈ আছিলে। মই যিহেতু মই প্ৰপাৰ ইনফৰ্মেশ্যন পোৱা নাছিলোঁ, গতিকে মই একো কোৱা নাছিলোঁ সকলোকে। তো চাওক বন্ধুসকল, হয় কথাটো যে ইয়াত 162.5 হাইট লৈ আছে। তাৰ তলত যিসকলৰ হাইট আছে তেওঁলোকক ফেইল কৰিছে, যদিও বা আমাৰ নটিফিকেশ্যনত এনেক্সাৰ দিলে যে 157 হাইটত পাছ হ'ব বুলি লিখা আছে, কিন্তু সেইটো ইয়াত কৰা নাই। কিয় কৰা নাই? যে মই জানিব পৰা মতে, মই কাৰোবাৰ পৰা জানিব পৰা মতে যে ইয়াত তেওঁলোকে মন মৰ্জি একো কৰা নাই, ঠিক আছে। মন মৰ্জি একো কৰা নাই, এইটো আপোনালোকে কোৰ্ট কেছ কৰে বা তেনেকুৱা ধৰণৰ হয়তো আগলৈ কিবা মানে তেনেকুৱা ধৰণৰ কিবা ষ্টেপ ল'ব পাৰে, যদিও মই এতিয়া এই বিষয়ে মই প্ৰপাৰ একো ক'ব নোৱাৰিম, কাৰণ মই ভালকৈ জানি লৈহে কোৰ্ট কেছ কিবা এইবিলাকৰ বিষয়ে মই একো ক'ব নোৱাৰিম, ভালকৈ জানি লৈহে ক'ব পাৰিম। কিন্তু যে ইয়াত 162.5 হাইট লৈ আছে সেইটো কথাটো হয়। আৰু কিয় লৈ আছে যে চাওক, ইয়াত হৈছে ভৰ্তিটো এটা ভৰ্তি চলি আছে, সেই চব ওপৰৰ পৰা যি SSCয়ে যি অৰ্ডাৰ দিছে তাৰ মতে ভৰ্তি চলি আছে। RFID লগাই ধুনীয়াকৈ ভৰ্তি চলি আছে, চব মেচিনতে হৈ আছে। আৰু হাইট চেষ্টটো বহুত ভাগ ফেইল কৰি আছে, বিশেষকৈ হাইট চেষ্টত স্পেচিয়েলি 9 মাইলত বেছিখিনিয়ে ফেইল কৰি আছে, আৰু ইয়াত চিকবিত মেক্সিমামে ৰানিঙত ফেইল কৰি আছে, ঠিক আছে। এনেকুৱা হৈছে এই দুটা চেণ্টাৰত। কিন্তু চিকবিত এইটো অলপ বেলেগ দেখিবলৈ পোৱা গৈছে যে STৰ অকল চিকবিতে নে 9 মাইলতো হৈ আছে। 9 মাইলৰ বিষয়ে মই এতিয়া একো গম পোৱা নাই, কিন্তু চিকবিত যিহেতু আছোঁ, গতিকে মই চিকবিত পৰা গম পাইছোঁ যে এনেকুৱা হৈ আছে। যিহেতু ওপৰৰ পৰা অৰ্ডাৰ দিয়া আছে, গতিকে আমাৰ যিসকলে ভৰ্তি লৈ আছে তেওঁলোকেও নিজৰ মন মৰ্জি একো কৰিব নোৱাৰে। ওপৰৰ পৰা যি অৰ্ডাৰ পাইছে তেওঁলোকে যেনেধৰণে পাইছে, গতিকে তেনেধৰণে তেওঁলোকে চলাই গৈ আছে। কি ঠিক SSCয়ে নিজৰ কিবা চেঞ্জো কৰিব পাৰে, গতিকে আপোনালোকে সেই বিষয়ে যি 162.5ৰ হাইটৰ কথা সুধি আছিলে, তাৰ তলত হ'লে ফেইল কৰিছে নেকি, কথাটো হয় নাজানো। আৰু বাকী কেইদিনত যদি কিবা তেনেকুৱা মানে কিবা তেওঁলোকে ফেইল কৰাখিনিকো মানে 162.5ত যিহেতু ফেইল হৈ আছে, আগলৈ বাকী যিকেইদিন বাকী আছে সেইকেইদিনৰ কথা ক'ব নোৱাৰোঁ কি ষ্টেপছ হয়। আজিলৈকে যি ভৰ্তি হৈ আছে তাত 165ৰ তলত হাইটৰখিনিয়ে ফেইল কৰি আছে, ঠিক আছে। গতিকে কথাত আপোনালোকক এইখিনি ইনফৰ্মেশ্যন দিব আছিলে, বহুতে সুধি আছিলে, আপোনালোকে হয়তো ইনফৰ্মেশ্যনখিনি পালে। লগ পাম নেক্সট ভিডিঅ'ত, আৰু সোনকালে আপোনালোকৰ কাৰণে মেডিকেলৰ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিম মই, ঠিক আছে। তেতিয়ালৈ বাই বাই।